এখন ভৰা নিৰ্বাচনী সভা সভাৰ মাজতে গুলিৰ শব্দ আতংকিত জনতাৰ মাজত মুহূৰ্ততে লাগিল হুৱা ধোৱা তাৰ মাজতে মঞ্চতে ঢলি পৰিল দেশৰ ৰাষ্ট্ৰপতি পেনসিলভেনিয়াত এখন নিৰ্বাচনী সভাত আমেৰিকান সময় অনুসৰি শনিবাৰে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ লক্ষ্য কৰি গুলীচালনা কথম্পি প্ৰাণ ৰক্ষা প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ গুলীচালনাত ট্ৰাম্পৰ সোঁকাণত গুলী লাগে আৰু তেওঁ মঞ্চতেই বাগৰি পৰে প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি FBI সদৰি কৰিছে ট্ৰাম্পক প্ৰাণে মৰাৰ পৰিকল্পনা ৰচিয়েই এই গুলীচালনা হৈছিল কিন্তু শুটাৰৰ লক্ষ্য কিছু হেৰফেৰ হোৱাৰ বাবে কথম্পিৰ প্ৰাণ ৰক্ষা পৰে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ সন্দেহযুক্ত গুলীচালনাকাৰীৰ মৃত্যু নিশ্চিত কৰা হৈছে আৰু লগতে এজন পথচাৰীৰ মৃত্যু হৈছে ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰিছে যে বাটলাৰ কাউণ্টিৰ জিলা এটৰ্নীৰ ৰিচাৰ্ড গোল্ডিকাৰে কয় যে গুলীচালনা কৰাজনকে ধৰি দুজন লোকৰ মৃত্যু হৈছে শনিবাৰে সন্ধিয়া প্ৰায় 6:30 সংঘটিত হোৱা এই ঘটনাৰ সৈতে জড়িত চক্ৰটো অচিৰেই জালত পৰিব বুলিও আশ্বাস প্ৰদান কৰে FBI উল্লেখযোগ্য যে নৱেম্বৰ মাহত ট্ৰাম্প আৰু ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত হ'বলগীয়া নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পূৰ্বে ইতিমধ্যে অশান্তি আৰু ৰাজনৈতিক অস্থিৰতাই দেখা দিছে তাৰ মাজতে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত এই আক্ৰমণে পৰিস্থিতি আৰু অধিক উদ্বেগজনক কৰি তুলিছে ইফালে ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সন্দেহযুক্ত হত্যাৰ চেষ্টাক সকলোৱে গৰিহণা দিয়া উচিত প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামায়ো এই আক্ৰমণক গৰিহণা দিছে এক্সত দিয়া পোষ্টত তেওঁ কয় আমাৰ গণতন্ত্ৰত কোনো ৰাজনৈতিক হিংসাৰ স্থান নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্সত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজনীতি আৰু গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই বুলি কৈ তেওঁৰ আশু আৰোগ্য কামনা কৰে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক